নমস্কাৰ pH স্কেলৰ বিষয়ে আজি সকলোকে অৱগত কৰাব বিচাৰিছো pH stands for potential of hydrogen it represented the ratio of hydronium ions H3O to hydroxide ions OH এচিড বা ক্ষাৰকৰ দ্ৰব্যটো কিমান তীব্ৰ তাক বুজাবলৈ সাধাৰণতে এবিধ সাৰ্বজনীন স্কেল ব্যৱহাৰ কৰা হয় আৰু এই স্কেলকে আমি pH স্কেল বুলি জানো pH স্কেলৰ মান যদি একতকৈ কমে তেনেহলে আম্লিকতা বাঢ়ে pHৰ মান যদি একতকৈ বাঢ়ে তেনেহলে ক্ষাৰিকতা বাঢ়ে এতিয়া মই তলত pH স্কেলৰ টেবুলখন স্ক্ৰীনত লগাই দিছো আপোনালোকে ইয়াৰ পৰা মানসমূহ চাই ল'ব পাৰিব pH স্কেলত সাধাৰণতে 0 ৰ পৰা 14 লৈ সাংখ্যিক মান লগতে বিশেষ ৰং থাকে কোনো এচিড বা ক্ষাৰকৰ দ্ৰব্যত লিটমাছ কাগজ কি ৰং প্ৰদৰ্শন কৰে সেইমতে দ্ৰৱৰ pHৰ মান হয় সেই অনুযায়ী এচিড বা ক্ষাৰকৰ pH জোখ লোৱা হয় এচিড বা ক্ষাৰকৰ pH গুৰুত্ব আমাৰ দৈনন্দিন জীৱনতো বহুত আমাৰ শৰীৰৰ তেজৰ pH 7.0 পৰা 7.8 পৰিসৰতহে কাৰ্য কৰে ইয়াৰ উপৰিও পানীৰ pH 7 বা আশে-পাশে থাকে 5.6তকৈ pHৰ মানযুক্ত প্ৰাণী জগতৰ বাবে ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে ইয়াৰ উপৰিও কৃষি প্ৰধান ভাৰতবৰ্ষৰ মাটিৰ pHৰ ওপৰত বহু অৰ্থনৈতিক কথা নিৰ্ভৰ কৰে